মৰমৰ ছাত্ৰ-ছাত্ৰী গৰম বন্ধৰ শেষ হৈছে আজি আমি নতুন এটা পাঠলৈ যাম নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নেলছন মেণ্ডেলা স্বাধীনতালৈ দীঘলীয়া যাত্ৰা মই নেলছন মেণ্ডেলাৰ বিষয়ে তোমালোকক হোমৱৰ্কো দিছিলোঁ সেইটো কাৰণেই দিছোঁ কাৰণ তেওঁৰ বিষয়ে বহুত কথা জানিবলগীয়া আছে আৰু লেসনটো তেওঁৰ ওপৰতে আছে তেওঁৰ সংগ্ৰামৰ ওপৰতে লেসনটো আছে তেওঁৰ ফুল নেম হৈছে নেলছন ৰুলিহলা মেণ্ডেলা দেখিছানে ROLI ৰুলি H আৰু ৰুলিহলা ঠিক আছে তেনেকৈ তোমালোকে নামটো তেওঁৰ ফুল নেমটো মনত ৰাখিবা ফুল নেমটো তোমালোকৰ প্ৰায় আহে লিখিবলৈ তেওঁক চমুকৈ আমি নেলছন মেণ্ডেলা বুলি কওঁ এতিয়া লেসনটো পঢ়াৰ আগে কিছুমান কথা আমি জানিবলগীয়া আছে সেই কথাবোৰ কি চোৱা বিফৰ ইউ ৰিড Apartheid is a political system that separates people according to their race. Apartheid হৈছে এনে এটা সমাজ ব্যৱস্থা যি ব্যৱস্থাই মানুহৰ গাৰ ৰং অনুযায়ী তেওঁলোকৰ মাজত ভেদাভেদ আনে এটো জাতিভেদ প্ৰথা নহয় এটো হল টু দেয়াৰ ৰেছ মানে বৰ্ণ তেওঁলোকৰ বৰ্ণ অনুযায়ী গাৰ ৰং অনুযায়ী গাৰ বৰণ অনুযায়ী এটা ভাগ ভাগ কৰি দিয়ে সেপাৰেট কৰি দিয়ে এটোৰ নামটো হল এপাৰথাইড সিস্টেম এটো এটা প্ৰশাসনিক এটা সিস্টেম আৰু এই সিস্টেমটো ব্ৰিটিছ সকলে তেওঁলোকে ৰাজত্ব কৰা যিবোৰ দেশ আছিল সেই দেশবোৰৰ ওপৰত ব্ৰিটিছ সকলে ইংৰাজ সকলে এই এপাৰথাইড সিস্টেমটো জাপি দিছিল তেওঁলোক হল বগা ছালৰ আৰু যিখিনি কলা বা ব্ৰাউনিশ কালাৰৰ ছালৰ মানুহ আছে সেই মানুহখিনিৰ লগত বগা ছালৰ মানে যেটো সোশিয়াল স্ট্যাটাস সেই স্ট্যাটাসটো নিমিলে বগা ছাল হলে সেই স্ট্যাটাসটো তেওঁলোকৰ ওপৰত আৰু কলা বা ব্ৰাউনিশ কালাৰ হলে তেওঁলোকৰ স্ট্যাটাসটো কম মানে লোৱাৰ হেতু বুলি ধৰা হৈছিল হেতু হল এপাৰথাইড সিস্টেম Can you say which of the three countries named below had such a political system until very recently? তুমি ইয়াত কোৱেশ্চনটা দিছে তুমি কব পাৰানে যে কোনটো দেশত অলপতে এপাৰথাইড সিস্টেমটোৰ অন্ত পৰিছে এটো হ'ব সাউথ আফ্ৰিকা বেছি বছৰ নাই হোৱা সাউথ আফ্ৰিকাত অলপতেহে এপাৰথাইড সিস্টেমটোৰ অন্ত পৰিছে নহলে তাত বহুত বছৰ ধৰি apartheid system asil. Have you heard of Nelson Mandela? Mandela and his African National Congress. Amar Bharatborkhor jeneke Mahatma Gandhi aru teor Jatiyo Congress teneke Nelson Mandela asil South Africar Mahatma Gandhi aru teor doltur naam asil African National Congress. Spent a lifetime fighting against apartheid aru teor jibon jura ei apartheid system tu bondho koriboloi juj disil. Mandela had to spend 30 years in prison 30 বছৰ তেওঁ জেলতে কটালে বিদ্ৰোহ কৰাৰ বাবে ইংৰাজৰ বিৰুদ্ধে Finally democratic elections were held in South Africa in 1944 Finally কি হল 1994 চনত সাধাৰণ গণতান্ত্ৰিক নিৰ্বাচন পতা হল আমাৰ দেশত যেনেকে পাতে এতিয়া সেই নিৰ্বাচন পতা হল আৰু Mandela became the first black president of a new nation আৰু মেণ্ডেলাই তেওঁৰ দলটোৰ পৰা জিকি তেওঁ প্ৰথমজন কলা ছালৰ উপৰাষ্ট্ৰপতি কলা ছালৰ কৃষ্ণাংগ ৰাষ্ট্ৰপতি বুলি কোৱা হয় কলা ছাল বুলি ক'লে ঠিক নহব ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট অফ এ নিউ নেশন মানে নতুনকৈ গঠন হোৱা দক্ষিণ আফ্ৰিকাৰ এজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি আছিল কলা ছালৰ গৰাকী তাৰ আগলৈকে বগা ছালৰ ইংৰাজ সকলে সাউথ আফ্ৰিকাত শাসন কৰি আছিল তেওঁ আফ্ৰিকান নেশনেল কংগ্ৰেছ দলটোক লৈ তেওঁ জিকে 1994ত আৰু তেওঁ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হয় ইয়াৰ পৰা এটো পেৰাগ্ৰাফৰ পৰাই সৰু সৰু কিছুমান কোৱেশ্চন আহিব তোমালোকে মনত ৰাখিবা বস্তুখিনি In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. Is it part 2? A part 2, Nelson Mandela jikhon atmojiboni, Long Walk to Freedom, ei kitabkhonor pora ei part 2 tulhiona hoise. Aru ei part 2, ei tukuratut, teo inauguration অনুষ্ঠানৰ বিষয়ে কৈছে inauguration অনুষ্ঠান মানে শুভ উদ্বোধনী কিবা ধৰা
অপেনিং চেৰিমনি কয় যে অপেনিং চেৰিমনি বুলিয়ে ধৰি লোৱা উদ্বোধনী অনুষ্ঠান বুলি কোৱা হয় অপেনিং চেৰিমনিৰ ইনাগ্ৰেশ্যন অনুষ্ঠানৰ বিষয়ে তেওঁ কৈছে আৰু তেওঁ এইটোক হিষ্টৰিক অকেজন বুলি কৈছে ঐতিহাসিক এটা অকেজন বুলি তেওঁৰ যি অনুভৱ সেই অনুভৱটো লং ৱাক টু ফ্ৰীডম কিতাপখনত তেওঁ বৰ্ণনা কৰিছে আৰু তাৰ পৰা এই পাঠটো তুলি অনা হৈছে Can you guess what the occasion might be? Check your guess with this news item from the BBC of 10 May 1994. Occasion to কেনেকুৱা ধৰণৰ আছিলে তাৰ আইডিয়া আমি এই ৰিপৰ্টটোৰ পৰা পাম এই ৰিপৰ্টটো BBC নিউজে প্ৰচাৰ কৰিছিলে 10 মেৰ দিনাখন 1994 যি দিনা তেওঁৰ ইনাগ্ৰেশ্যন অনুষ্ঠান আছিলে তেওঁৰ যি শপত গ্ৰহণ ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ আছিলে সেই দিনাখনৰ এটো এটা নিউজ এটো তোমালোকে ৰিপৰ্ট ৰাইটিং যে শিকিছা ৰিপৰ্ট ৰাইটিং বুলিয়ে ধৰি লব পাৰা নিউজ পেপাৰত এনেকে ছপা হৈছে টেলিকাষ্ট হৈছে লাইভ টেলিকাষ্ট Mandela becomes South Africa's first black president South Africar প্ৰথম গৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলছন মেণ্ডেলা এনেকে মানে হেডিংটো দিছে বাতৰিটোৰ এতিয়া চাবা নেলছন মেণ্ডেলা has become South Africa's first black president after more than 3 centuries of white rule 3 centuries to মানে বুজি পাইছা 3 শতাব্দী মানে 300 বছৰ 300 বছৰ বগা ছালৰ ৰাজত্ব হোৱাইট ৰুল মানে ইংৰাজসকলৰ ৰংটো হল সেট বগা সেট বুলি নকয় জানো বগাটো তো বগা সেট শাসনৰ এটো শ্বেত শাসনৰ 300 বছৰৰ পিছত সাউথ আফ্ৰিকাত প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি ৰূপে অধিষ্ঠিত হ'ল নেলছন মেণ্ডেলা মানে তেওঁৰ আগলৈকে 300 বছৰ ধৰি ইংৰাজসকলে ৰাজত্ব কৰি আছিল মিষ্টাৰ মেণ্ডেলাছ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ party owned 252 of the 400 seats in the first democratic elections of South Africa's history. তেওঁৰ যিটো দল সেই দলটোৱে 400 আসনৰ ভিতৰত 225টা আসন আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে দখল কৰিলে আৰু হেইটো কাৰণে যাৰ বেছি যি দলে বেছি সিট দখল কৰিব সেই দলৰ নেতাজনে ৰাষ্ট্ৰপতি হ'ব তো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 552টা সিট দখল কৰি প্ৰথমটো গণতান্ত্ৰিক যি ইলেকশন পতা হৈছিল সেই ইলেকশনত তেওঁলোক জিকিছিল The inauguration ceremony took place in the Union Building Amphitheatre in Pretoria today. Pretoria ঠাইৰ নাম প্ৰিটৰিয়াৰ এম্পিথিয়েটাৰ মানে ষ্টেডিয়াম বুজাইছে ঢেৰ একেলগে ঢেৰ মানুহ গোল হৈ বহিব পাৰে ওপৰডখৰ মানে ছট নথকা ছাত নাই ওপৰডখৰ মুকলি হেতুক এম্পিথিয়েটাৰ বুলি কোৱা হয় ধৰা ষ্টেডিয়াম বুলিয়ে ধৰি লোৱাচোন ষ্টেডিয়াম ইউনিয়ন বিল্ডিংৰ যিটো এম্পিথিয়েটাৰ আছিল সেই এম্পিথিয়েটাৰত ৰাষ্ট্ৰপতিৰ ইনগ্ৰেশ্যন অনুষ্ঠানটো পতা হৈছিল এম্পিথিয়েটাৰ মানে এ বিল্ডিং উইদাউট ৰফ মানে ছাদ নথকা সিলিং নথকা উইথ মেনি ৰ'জ অফ সিটস ৰাইজিং ইন ষ্টেপ ষ্টেডিয়ামত লাইন হাৰি সিট থাকে নহয় বহিবলৈ হেতু কথা কৈছে প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংৰ এম্পিথিয়েটাৰত তেওঁৰ অনুষ্ঠানটো হৈছিল এটেণ্ডেড বাই পলিটিচিয়ানছ এণ্ড ডিগনিটাৰিজ ফ্ৰম মোৰ দেন 140 কাণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড বাপৰে পৃথিৱীৰ 140টা দেশৰ পলিটিচিয়ানছ আহিছিলে আৰু ডিগনিটৰিজ মানে মন্ত্ৰীসকল উচ্চ পদস্থ মানে হায়াৰ অফিচিয়েলছ আৰু ডিগনিটৰিজ মানে 140টা দেশৰ বেলেগ পলিটিচিয়ানছ আহিছিলে উচ্চ পদস্থ বিষয়া আহিছিলে তেওঁৰ চেৰিমনি অনুষ্ঠানত Never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. Nelson Mandela শপত গ্ৰহণ অনুষ্ঠানত যেতিয়া ভাষণ দিয়ে তেওঁ ভাষণত কৈছিল নহয় আৰু কেতিয়াও এই ধুনীয়া মাতৃভূমিয়ে অত্যাচাৰ সহ্য কৰিব নোৱাৰে নিদিও মই সেই অত্যাচাৰ এজনে আনজনৰ ওপৰত অত্যাচাৰ কৰিবলৈ মই নিদিও এনেকৈ নেলছন মেণ্ডেলাই এড্ৰেছ কৰিছিলে মানুহক এড্ৰেছ কৰা মানে ভাষণ আৰম্ভ কৰা Jubilant scenes in the streets of Pretoria followed the ceremony with blacks, whites and colored celebrating together. Jubilant মানে উল্লখিত মানুহ পুৰা ফূৰ্তিত আৰু প্ৰিটৰিয়াৰ ৰাস্তাই ঘাটে মানুহৰ ফূৰ্তিটো
কলা হওক বগা হওক বা বেলেগ কালাৰফুল মানে কালাৰখিনি মিহলি হৈ গৈছে বিভিন্ন মানে গাৰ ৰঙৰ মিহলি হৈ যোৱা মানুহখিনিয়ে তাত ভিৰ কৰি ফূৰ্তি কৰিছে একেলগে মোৰ দেন 1 লাখ সাউথ আফ্ৰিকান মেন 1 লাখতকৈও বেছি সাউথ আফ্ৰিকান মেন ওমেন এণ্ড চিলড্ৰেন অফ অল ৰেচেছ চেং এণ্ড ডেন্স উইথ জয় 1 লাখতকৈও বেছি সাউথ আফ্ৰিকান পুৰুষ মহিলা সৰু ল'ৰা ছোৱালীয়ে একেলগে গান গাইছে আৰু ফূৰ্তিত নাচিছে ৰিপৰ্টটোত তেওঁৰ যিখন মানে কেনেকুৱা এটা ফূৰ্তিৰ এটা দিন আৰু কি ভাল লগা স্বাধীনতাৰ যেনেকুৱা দিন সেই তেনেকুৱা স্বাধীনতা লাভ কৰাৰ দিন তেওঁলোকৰ মানুহ এজন প্ৰেসিডেন্ট হিচাপে হৈছে কৃষ্ণাংগ এজন ৰাষ্ট্ৰপতি ইংলেণ্ডৰ শাসনৰ অৱসান ঘটায় তো তেওঁলোকৰ মানে মনত খুবেই মানে ফূৰ্তি হেতু এটা বুজাব নোৱাৰা এটা হেৰি তো লেসনটোলৈ যাওঁ এইখিনি কথাখিনি নেলসন মেণ্ডেলাই নিজৰ বুকত লিখিছে তো বুকত যেনেকে লিখিছে তেনেকে তুলি দিয়া হৈছে চাবা 10th May ডাউন ব্ৰাইট এণ্ড ক্লিয়াৰ 10 মেৰ ৰাতিপুৱা 1994 10 মেৰ যিটো ৰাতিপুৱা সেই ৰাতিপুৱাটো ব্ৰাইট আৰু ক্লিয়াৰ আছিল উজ্জ্বল আৰু পৰিষ্কাৰ For the past few days, I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respect before the inauguration. কেইদিনমান ধৰি মোক বিভিন্ন দেশৰ উচ্চপদস্থ বিষয়া আৰু নেতাসকলে আহি মোক আৱৰি ৰাখিছিল প্লিজেণ্টলি বিসাইড মানে খুব মৰমেৰে মোক আৱৰি ৰাখিছিল শ্ৰদ্ধা জনাইছিল আৰু তেওঁলোকে ইনাগ্ৰেশ্যন অনুষ্ঠানৰ আগে আগে মোক সন্মান প্ৰদৰ্শন কৰিছিল ৰেসপেক্ট টু পে देयर ৰেসপেক্ট The inauguration would be the largest gathering ever of international leaders on South African soil. South Africar মাটিত ৰাষ্ট্ৰপতিৰ ইনাগ্ৰেশ্যন যিটো অনুষ্ঠান হ'ব হেতু নেকি আজিলৈকে তেনেকুৱা ধৰণৰ ডাঙৰ গেদাৰিং হোৱা নাই মানে মানুহৰ ভিৰ হোৱা নাই আৰু এটো কি ইন্টাৰনেশনাল লিডাৰ সকল আহিব মানে ইয়াৰ আগলৈকে কোনো দিনো ইন্টাৰনেশনাল লিডাৰ ইন্টাৰনেশনাল মানুহখিনিয়ে আহি ইয়াত গেদাৰিং কৰি পোৱাহি নাই এটো মানে ফাৰ্স্ট টাইম হ'ব ফাৰ্স্ট ইতিহাসত সাউথ আফ্ৰিকাৰ ইতিহাসত The ceremonies took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria. Ceremony to kot hobo Pretoria. Ekhini kotha Nelson Mandela তেওঁৰ বুকত লিখিছে দেই প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ যিটো বালি হিলৰ যিটো এম্পিথিয়েটাৰ বালিয়া হিলৰ স্যান্ডষ্টোনৰ হয় বিল্ডিংটো বালি হিলৰ যি এম্পিথিয়েটাৰ হেই এম্পিথিয়েটাৰত হ'ব for decades this had been the seat of white supremacy বছৰ জুৰি ডিকেটস মানে 10 বছৰ দেই দশক জুৰি এই ঠাইডখৰত হোৱাইট সুপ্ৰিমেসি আছিল হোৱাইট সুপ্ৰিমেসি মানে শ্বেত লোকসকলৰ শাসন আছিল তেওঁলোকে ইয়াত বহিব পাৰিছিল and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government কিন্তু আজি কি হৈছে ইয়াত ৰেইনবৰ কালাৰৰ নিচিনাকৈ গেদাৰিং হৈছে বেলেগ জাতি বেলেগ বৰ্ণ দেশৰ মানুহে আহি ইয়াত গেদাৰিং কৰিছে একেলগে বহিছে কেলে বহিছে সাউথ আফ্ৰিকাৰ প্ৰথমখন গণতান্ত্ৰিক আৰু নন ৰেচিয়েল চৰকাৰখন ইনষ্টল কৰা হৈছে ইনষ্টলেশন মানে বুজাইছে স্থাপন কৰা বা প্ৰতিষ্ঠা কৰা বুজাইছে সাউথ আফ্ৰিকাৰ যিটো প্ৰথমখন গণতান্ত্ৰিক চৰকাৰ স্থাপন হৈছে হেতুক চাবলৈ ৰেইনবো গেদাৰিং কৰিছে মানুহখিনিয়ে ৰেইনবো গেদাৰিং মানে বুজি পাইছা ইয়াত বেলেগ ধৰ্ম জাতি বৰ্ণ মানুহৰ কথা বুজাইছে ঠিক আছে নন ৰেচিয়েল গভৰ্নমেন্ট মানে কোনো গাৰ ৰং লৈ ইয়াত মানে কোনো ভেদাভেদ কৰা নহয় হেতু নন ৰেচিয়েল গভৰ্নমেন্ট হ'ব বগাস ইমান দিনে ইংৰাজ সকলে ৰেচিয়েল গভৰ্নমেন্ট এটা স্থাপন কৰি আহিছিল কিন্তু হেতু এতিয়া অন্ত পৰিছে আৰু নন ৰেচিয়েল গভৰ্নমেন্ট সাউথ আফ্ৰিকাত স্থাপন হৈছে বুজি পাইছানে এটো লেসনটো কিন্তু মন দি পঢ়িবা এতিয়া ইয়াত ইংলিশৰ মিনিংবোৰ দিছে তোমালোকে চাবা বাৰু on that lovely autumn day হেদিনাখন আছিল শৰতৰ এটা দিন I was accompanied by my daughter Janani মোৰ লগৰীয়া আছিল মোৰ ছোৱালী Janani on the podium মানে স্পিকাৰে যত থিয় হৈ কথাখিনি কয় দেখিছা নহয় ভাষণ দিউতে স্পিকাৰ এটা চুকত স্পিকাৰে থিয় হৈ এটা হেৰিত যে মাইকত ভাষণ দিয়ে চুকত থিয় হয় নাই সেই জায়গাডখৰক কয় পডিয়াম বুলি কয়
On the podium, Mr. de Klerk was first sworn as the second deputy president. দ্বিতীয় উপ-ৰাষ্ট্ৰপতি হিচাপে মিষ্টাৰ ডে ক্লাৰ্কে শপত গ্ৰহণ কৰিলে। ফাৰ্ষ্ট চৰ্ন মানে উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁ শপত গ্ৰহণ কৰিলে। এওঁ আছিল দ্বিতীয়, আৰু এজন আছে। দেন থাবো বেকি, এইটো এমটো উচ্চাৰণ নহয়, থাবো বেকি ৱাজ চৰ্ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। তাৰ পিছত থাবো বেকিয়ে প্ৰথমজন উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে। মানে উপ-ৰাষ্ট্ৰপতি দুজন, ছেকেণ্ডজন হ'ল মিষ্টাৰ ডে ক্লাৰ্ক আৰু প্ৰথমজন হ'ল থাবো বেকি। ৰাষ্ট্ৰপতি হ'ল এওঁ নেলছন মেণ্ডেলা। When it was my turn, যেতিয়া মোৰ পাল আহিল শপত লোৱাৰ, I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. মই শপত গ্ৰহণ কৰিলো আৰু মই প্ৰমিছ কৰিলো যে মই কনষ্টিটিউশ্যন সংবিধানখনক শ্ৰদ্ধা কৰিম আৰু সমৰ্থন কৰিম আৰু সুৰক্ষা দিম। আফল মানে সংবিধান ৰক্ষা কৰি চলিম। মই ক'লো যে মই সংবিধান ৰক্ষা কৰিবলৈ মই বাধ্য আৰু মই নিজকে এই ৰিপাব্লিকখনৰ, এই ৰাষ্ট্ৰখনৰ আৰু ইয়াৰ মানুহখিনিৰ বাবে মই নিজকে উৎসৰ্গা কৰিম। ডিভোট মানে উৎসৰ্গা কৰি দিয়া। মোৰ জীৱনটো এই ৰিপাব্লিকখন, এই চৰকাৰখনৰ বাবে আৰু ইয়াৰ মানুহখিনিৰ বাবে মই উৎসৰ্গা কৰিম। To the assembled guests and the watching world, I said, জমা হোৱা অতিথি আৰু লাইভ চাই আছে নহয় পৃথিৱীয়ে চাই থকা ৱৰ্ল্ডক মই ক'লো, I said, Today all of us do by our presence here confer glory and hope to newborn liberty. আজি আমি সকলোৱে আমাৰ উপস্থিতিত গ্লৰি এণ্ড হোপ, গৌৰৱ আৰু আশা, নিউবৰ্ণ লিবাৰ্টি মানে নতুনকৈ জন্ম লোৱা স্বাধীনতা, নতুনকৈ জন্ম লোৱা স্বাধীনতাক আমি গ্লৰি আৰু হোপ প্ৰদান কৰিছো। কনফাৰ মানে প্ৰদান কৰা, গৌৰৱ আৰু আশা আমি প্ৰদান কৰিছো এই নতুনকৈ গঠন হোৱা জাতিটোক। Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. ইমান বছৰ ধৰি যি এটা এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ আছিল, অসাধাৰণ যি মানৱীয় দুৰ্যোগ চলি আছিল, লাষ্টেড টু লং, ইমান বছৰ ধৰি আমি যিবোৰ কষ্ট, যিবোৰ ডিজাষ্টাৰ আমি অনুভৱ কৰিলো, তাৰ শেষত কি হৈছে, এনে এটা ছ'চাইটিয়ে জন্ম লাভ কৰিব য'ত নেকি মানৱতাই ঠাই পাব। হিউমেনিটি উইল বি প্ৰাউড মানে মানৱতা ধৰ্মই প্ৰাউড ফিল কৰিব। ইমান বছৰ ধৰি আমি এটা এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, এটা মানৱীয় দুৰ্যোগৰ সন্মুখীন হৈ আছিলো। মানে এপাৰ্থাইড চিষ্টেমটোৰ কথা কৈছে যে ইমান বছৰ যে এপাৰ্থাইড চিষ্টেমত আমি ভুগিলো, কষ্ট পালো, ইমান যুঁজ কৰিবলগীয়া হ'ল। তাৰপিছত আৰু এইটো বহুত দীঘলীয়া চলিল, 300 বছৰ। তাৰপিছত এনেকুৱা এটা ছ'চাইটি আমি জন্ম দিব লাগিব য'ত নেকি মানৱতাই ঠাই পায়। হ'লনে? এই কথাখিনি অলপ টান আছে, ভালকে পঢ়িবা, বাৰে বাৰে পঢ়িবা, তেতিয়া বুজি পাবা। We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil. আমাক সেইদিনাখনলৈকে তুচ্ছ বুলি গণ্য কৰা হৈছিল। আউটলজ মানে একদম বাহিৰা মানুহ বুলিয়ে হেৰি কৰি দিছিল, পাত্তা দিয়া নাছিল। মানে আজি কি কৰা হৈছে, আমাকে প্ৰিভিলেজ দিয়া হৈছে। বেলেগ বেলেগ দেশৰ নেতাসকলে আহি আমাক প্ৰিভিলেজ দিছে, সন্মান প্ৰদৰ্শন কৰিছে। আমাৰ নিজৰ মাটিতে, অন আৱাৰ অ'ন চইল, আমাৰ নিজৰ মাটিতে আজি বেলেগ বেলেগ নেশ্যনৰ মানুহখিনিয়ে আহি আমাক সন্মান প্ৰদৰ্শন কৰিছে। কিন্তু বেছি দিন নাই হোৱা আমি একেবাৰে আউটলজ আছিলো, মানে আমাক মানুহ হিচাপেও গণ্য কৰা হোৱা নাছিল। এইটো চোৱা, কেলে মানুহ হিচাপে গণ্য কৰা নাছিল, ইয়াত দিছে চোৱা, উই হু ৱেৰ আউটলজ because of its policy of apartheid, many countries had earlier broken off diplomatic relations with South Africa. South Africa jitu system choli asil, apartheid system choli thokar babe beleg beleg dekhe South Africa logot hokolo dhornor relation bhangi disil, mane teolukok eghoriya kori disil. To outlaws kora hua mane bujaise eghoriya kora, ho hidina loike amak eghoriya kora hoisil apartheid system tur babe, aru aji
নেশ্যন বাকি নেশ্যন বিলাকে বাকি দেশ বিলাকে আমাক আকুৱালি লৈছে আমাৰ নিজৰ মাটিতে বুজি পাইছানে এটা ৰিলেশ্যন ফৰেইন ৰিলেশ্যন এটা গঢ়ি তুলিছে We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, for peace, for human dignity. অতিথি আগমন বিশিষ্ট অতিথি ইন্টাৰনেশ্যনেল গেষ্ট সকলক মই আমি থ্যাংক ইউ বুলি জনাইছো তেওঁলোকে আহি আমাৰ মানুহখিনিৰ লগত আহি থিয় দিছে আৰু আমাৰ জয় হৈছে ন্যায়ৰ জয় হৈছে শান্তি ন্যায় আৰু মানৱতাবাদৰ জয় হৈছে আমাৰ এই ভিক্টৰীত আমাৰ এই বিজয়ত তেওঁলোকে আহি আমাৰ লগত থিয় দিছেহি সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো We have at last achieved our political emancipation. শেষত আমি আমাৰ ৰাজনৈতিক স্বাধীনতা লাভ কৰিলো ৰাজনৈতিকভাৱে আমি মুক্ত হলো ইমানচিপেশন মানে ফ্ৰীডম বুজাইছে We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. এতিয়া আমি আমাৰ নিজকে প্ৰমিস কৰিব লাগিব যে আমি আমাৰ মানুহখিনিক সকলো ধৰণৰ পভাৰ্টি দৰিদ্ৰতাৰ বান্ধোন ডিপ্ৰাইভেশ্যন বঞ্চিত হোৱা সাফাৰিং ভোগা বা জেন্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন পুৰুষ মহিলা বা বেলেগ ধৰণৰ যিখিনি ভেদাভেদ কৰা হয় সেই ভেদাভেদখিনি আঁতৰাবলৈ আমি চেষ্টা কৰিম মানে দৰিদ্ৰতা আঁতৰাম মানুহবোৰ যে বঞ্চিত হয় নিজৰ অধিকাৰৰ পৰা বঞ্চিত হয় সেইবোৰ আমি আঁতৰাম সাফাৰিং ভুগিবলৈ নিদো যিকোনো হক বেমাৰ হক বা বেলেগ যিকোনো হক সাফাৰিং কৰিব নিদো ভুগিব নিদো আৰু লিংগ বা বেলেগ ধৰণৰ যিখিনি জাতি ভেদাভেদ হয় সেই ডিসক্ৰিমিনেশ্যন খিনি আমি কৰিব নিদো ডিসক্ৰিমিনেশ্যন মানে বিং ট্ৰিটেড ডিফাৰেন্টলি অৰ আনফেভৰেবলি মানে সকলোকে সমান ব্যৱহাৰ নকৰাটো বুজাইছে ডিসক্ৰিমিনেশ্যন কৰা সবকে বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰা এই সকলোবোৰ আমি আমাৰ মানুহৰ পৰা আমি নাইকিয়া কৰিবলৈ প্লেজ লম দৃঢ় সংকল্প লম never again shall it be this beautiful land will again experience the oppression of one by another নহয় আৰু কেতিয়াও নহয় আমাৰ এই ধুনীয়া মাটিত এজনে আনজনক কৰা অত্যাচাৰৰ এক্সপেৰিয়েন্স মই আৰু হবলৈ নিদু হলনে the sun shall never set on so glorious a human achievement মানৱতাবাদৰ মানৱীয় জয়ৰ যেটো সূৰ্য তাৰ কেতিয়াও অস্ত নাযায় let freedom reign god bless africa স্বাধীনতা জীয়াই থাকক god bless africa এই কথাখিনি তেওঁ ভাষণ হিচাপে দিছে তোমালোকে ভালকৈ পঢ়িবা আৰু এই ওয়ার্ডবোৰ যে দিছে ওয়ার্ডবোৰ তোমালোকে কিন্তু এইবোৰ মনত ৰাখি থবা মুখস্থ কৰিবা কনফার্ম মানে কি উই আউটলজ মানে কি বুজাইছে তাৰ পিছত ইমানচিপেশন মানে কি বুজাইছে ডিপ্ৰাইভেশ্যন ডিসক্ৰিমিনেশ্যন ইয়াৰ ওয়ার্ড মিনিং খিনি মই দি দিম বাৰু হেৰি তোমালোকে নিজে ওয়ার্ড মিনিং খিনি লিখিবা মই মিনিং বোৰ দি দিম বিচাৰি উলিয়ে ওয়ার্ড মিনিং বোৰ লিখি লবা কোৱেশ্চন আনসাৰ বোৰ মই পিছত দিম বাৰু আগতে পঢ়াই শেষ কৰি লওঁ তাৰ পিছত মই কোৱেশ্চন আনসাৰ বোৰ পঠিয়াই দিম